টিয়ক পৌৰসভাৰ লাখ টকীয়া ভেণ্ডিং জোন এতিয়া পানীৰ তলত। চৰকাৰী ধন অপচয়ৰ অভিযোগ। টিয়কত টিয়ক পৌৰসভাই পদপথ বিক্ৰেতাৰ বাবে 12,73,000 টকা ব্যয় সাপেক্ষে 14তম বিত্ত আয়োগৰ অধীনত 2018-19 বছৰৰ প্ৰথম কিস্তিৰ অনুদানেৰে নগৰৰ মাজমজিয়াত 94 মিটাৰ দৈৰ্ঘ্যৰ এটি ভেণ্ডিং জোন নিৰ্মাণৰ আবণ্টন দিছিল আৰু 2021 চনত এই কাম সম্পূৰ্ণ কৰিছিল। আশা কৰিছিল এই ভেণ্ডিং জোনে উন্নয়নৰ পদপথ বিক্ৰেতাসকলৰ ব্যৱসায়িক পৰিৱেশ উন্নত কৰি টিয়কবাসীৰ বাবে শৃংখলাপূৰ্ণ আৰু পৰিষ্কাৰ পৰিৱেশত বজাৰ মুকলি হ'ব। কিন্তু বৰ্তমানে এই ভেণ্ডিং জোন বাৰিষা পানীত বুৰ গৈ আছে। অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা এই ভেণ্ডিং জোন তেতিয়াৰে পৰা অব্যৱহৃত হৈ পৰিছে। বাৰিষাৰ প্ৰথমটো বৰষুণতে সোলাৰ লাইটসহ অন্যান্য সুবিধাযুক্ত অত্যাধুনিক এই জোনটোত একাঠু পানী নিৰ্মাণৰ কিছুদিনৰ পাছতেই বিকল হ'ল সোলাৰ লাইট। এইপিনে নিতৌ 4 লেনযুক্ত পথৰ কাষৰ পদপথৰ ব্যৱসায়ীসকলক পৌৰসভাই উঠাই পঠিওৱাত ব্যস্ত যদিও ক্ষুদ্ৰ ব্যৱসায়ীসকলক কোনো নিৰ্দিষ্ট স্থান নিৰূপণ কৰি নিদিয়াৰ ফলত পথৰ দাঁতিতে প্ৰতিদিনে বহিছে বজাৰ, যাৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ শংকা প্ৰকট হৈ পৰিছে। উল্লেখযোগ্য যে উক্ত জোনটো নিৰ্মাণৰ সময়তে ৰাইজে নিৰ্মাণৰ কাৰ্যত থকা আখুৱা দেখুৱাই দিছিল যদিও পৌৰসভাই কাৰো অভিযোগৰ প্ৰতি ভ্ৰক্ষেপ নকৰি ঠিকাদাৰৰ সৈতে গোপন বুজাবুজিৰে কাম সম্পূৰ্ণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এয়া পৌৰসভাই চৰকাৰী ধনৰ অপচয়ৰ শ্ৰাদ্ধ পাতিছে বুলি মন্তব্য কৰিছে স্থানীয় জনতাই। আসলে ক'ব লাগিব যেটো টিয়ক পৌৰসভাই আসলে কিছুমান আঁচনি যে কেৱল কমিশনৰ অংকত বা তেওঁলোকৰ মুনাফা আদায় কৰিবৰ কাৰণে যে কিছুমান আঁচনি ধৰে সেই কথাটো স্পষ্ট হৈ পৰিছে টিয়ক টাউনৰ সম্পূৰ্ণ মাজত থকা এই যেটো ভেণ্ডিং জোন। এই ভেণ্ডিং জোনটো 2019-21 বৰ্ষতে আসলে তেওঁলোকে কাম আৰম্ভ কৰিছিল। কাম আৰম্ভ সেই সময়ত আমি যুৱ ছাত্ৰ পৰিষদে তেওঁলোকক অৱগত কৰিছিলোঁ যে এই ভেণ্ডিং জোনটো যথেষ্ট চাপৰ আছিলে, যাৰ কাৰণে বাৰিষা হ'লে সম্পূৰ্ণভাৱে পানীৰ তলত ডুব যোৱাৰ সম্ভাৱনা আছিলে। সেই সময়ত কিন্তু কাৰো কথা নুশুনি কেৱল ময়মতালিৰ কাৰণে তেওঁলোকে সেই সময়ত সম্পূৰ্ণভাৱে পথটো নিৰ্মাণ কৰি উলিয়ালে। তাৰ পিছত কিন্তু লক্ষণীয়ভাৱে 4 লেন হ'ল, 4 লেনৰ কিনাৰ আচলতে যিসমূহ অস্থায়ী ব্যৱসায়ী আছিলে তেওঁলোকক এভেকশ্যন কৰি খেদি পঠিওৱা হ'ল আৰু এই পথটো নিৰ্মাণৰ লক্ষ্য আছিলে যিসমূহ অস্থায়ী ব্যৱসায়ী আছিলে তেওঁলোকক ইয়াক সংস্থাপনৰ ব্যৱস্থা কৰা। কিন্তু লক্ষণীয়ভাৱে এচাৰি বৰষুণত এইটো আঁঠুৰ ওপৰত পানী হয়, যাৰ কাৰণে ভেণ্ডিং জোনটোত আজি তাৰিখতো কোনো এখন দোকান খুলিব পৰা অৱস্থাত নাই। গতিকে আজি এই বৰষুণ ছাতিৰ পিছত যিসমূহ পদপথৰ পৰা পৌৰসভাই এভেকশ্যন কৰি পঠিওৱা দোকানী আছিলে তেওঁলোকৰ ঘৰখনত আজি তাৰিখত আচলতে এসাঁজ ভাত অকণমান পানীৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। তেওঁলোকৰ না জল না থল অৱস্থাৰ সৃষ্টি হৈছে। গতিকে টিয়ক পৌৰসভাক আমি এটা কথা আহ্বান জনাইছোঁ, আপোনালোকে কেৱল নিজৰ মুনাফা আদায়ৰ কাৰণে কেৱল নিজৰ কমিশনৰ আশাত আচলতে কিছুমান আঁচনি নধৰি আঁচনিসমূহ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক, যিসমূহে আচলতে জনসাধাৰণৰ উপকাৰ হয়। অন্যথা কিন্তু টিয়ক পৌৰসভা সম্পূৰ্ণ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। তাৰ লগতে এটা কথা ক'ব লাগিব, এই ভেণ্ডিং জোনটোৰ লগত আচলতে যি সময়ত চ'লাৰ লাইট আছিল সেই চ'লাৰ লাইটসমূহ সময়ত বিকল হৈ পৰাৰ পিছত আজি 2 মাহ পূৰ্বে দেখিছিলোঁ আকৌ পুনৰ চ'লাৰ লাইটৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে, কিন্তু 2 মাহে নজ্বলিলে এই চ'লাৰ লাইটসমূহ আকৌ বিকল হ'ল। গতিকে তাৎক্ষণিকভাৱে যিসমূহ চ'লাৰ লাইট আছে সেইসমূহ সম্পূৰ্ণভাৱে পোহৰ দিয়া ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু প্ৰতিবাদৰ সন্মুখীন হ'বলৈ আপোনালোক সাজু হৈ থাকক। টিয়কৰ পৰা বিৰাজ বৰুৱা ৰিপৰ্ট, টাইম অফ সঁচা। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ সঁচা।